শিৱসাগৰত হাৰ্থব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। হাৰ্থব জুবিন গাৰ্গৰ 12 ফুট উচ্চতাৰ কাট অফ নিৰ্মাণ কৰি শ্ৰদ্ধাঞ্জলি জনালে শিৱসাগৰ পৌৰসভাই। মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ জয়ন্ত বেজ, উৎপল শৰ্মা, দেৱজিৎ দুৱৰা, দীপক চাংমাই, নয়ন গগৈ, পৰ্দা নামৰ কেইজনমান উদীয়মান যুৱক যুৱতীয়ে সাজি উলিয়াই জুবিনৰ এই বৃহৎ আকাৰৰ কাট অফখন। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, যি যেনেদৰে পাৰিছে যুগমীয়া কৰাৰ চেষ্টা কৰিছে প্ৰিয় শিল্পীগৰাকীৰ শেষ সময়ৰ স্মৃতি ধৰি ৰাখিবলৈ। উল্লেখ্য, 12 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ এই কাট অফ শিৱসাগৰ পৌৰসভাই আজি চহৰখনৰ মাজেৰে মাজমজিয়াৰ দলমুখ চাৰিআলিৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰাইজে যাতে প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাব পাৰে তাৰ বাবে এখন বাহনত তুলি ধূপ চাকি দি ৰাজহুৱা স্থানত ৰাখি থয়। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। আমি শিৱসাগৰ পৌৰসভাই কালি 2 বজাৰ পৰা আবেলি 2 বজাৰ পৰা আৰম্ভ কৰিছে আৰু ৰাতি 2:30 বজাত শেষ হৈছেগৈ। আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে সকলোৱে প্ৰস্তুত কৰি উলিয়াইছোঁ এইটো, আৰু যিমানকেইদিন ৰাইজে ইয়াত ৰাখিবলৈ বিচাৰে ৰাখিব। তাৰপিছত আমি ইয়াক লৈ গৈ আমাৰ যিখন লক্ষীনাথ বেজবৰুৱা পাৰ্ক আছে তাতে আমি ৰাখিম। আমি তাতে এখন চালি দি পেলাই ৰখাৰ ব্যৱস্থা কৰিম। গতিকে যি সময়লৈকে ৰাইজে ইয়াত বিচাৰে ইয়াতে থাকিব, আৰু যেতিয়াই ইয়াত কামখিনি শেষ হ'ব তেতিয়া আমি তালৈ লৈ যাম। যুগান্তকাৰী শিল্পীক আমি হেৰুৱাইছোঁ, গতিকে তেওঁক আমি সদায় চাই থাকিবলৈ বিচাৰোঁ। গতিকে আমি এইটো প্ৰস্তুত কৰি উলিয়াইছোঁ। এজন বিশ্বত সংগীতজ্ঞই অসমৰ সকলোৰে অতি শ্ৰদ্ধাৰ সকলোৰে মৰমৰ জুবিন দাই যিজনে 38,000 গান 40টা ভাষাত গাইছিলে, সেইজন মহান শিল্পীক আমি শিৱসাগৰ পৌৰসভাই এই অন্তিম বিদায়ৰ মুহূৰ্তত এক শ্ৰদ্ধাঞ্জলি যাতে আমি ৰাজহুৱাভাৱে দিব পাৰোঁ, এক বিশেষ মৰ্যাদাৰে আমি যাতে দিব পাৰোঁ, সেইকাৰণে আমি এই 12 ফুট ওখৰ এই কাট আউটটো আমি বনাইছোঁ। এই কাট আউটটো বনাই আমি তেখেতসকললৈ আমি তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত তেখেতৰ যি কৰ্মৰাজি, অনাগত যিখিনি কৰ্মৰাজি তেখেতে আমাৰ বাবে এৰি থৈ গৈছে, নৱপ্ৰজন্মৰ বাবে এৰি থৈ গৈছে, এই কামখিনি যাতে আমি সকলো শিল্পী, সকলো অসমৰ মানুহে যাতে সুন্দৰকৈ তেওঁ ভাবি ৰখা, তেওঁ ভাবি যোৱা এখন সুন্দৰ যাতে অসমীয়া সমাজ, এখন সুন্দৰ অসম যাতে আমি দিব পাৰোঁ, তাৰ বাবে আমি যত্নৱান হ'ব লাগিব। আৰু এই মুহূৰ্তত আমি বিদায়ন তেওঁৰ আজি শৱদাহৰ এই মুহূৰ্তত আমি এইটোকে আশা কৰিছোঁ যাতে এখন সুন্দৰ তেওঁ বিচৰা ধৰণে এখন যাতে আমি অসম যাতে আমি তেখেতক আমি অৰ্পণ কৰিব পাৰোঁ, তাই আমাৰ আজি সংকল্প গ্ৰহণ কৰিছোঁ। কামনাৰ আত্মাই চিৰশান্তি পায় আৰু স্বৰ্গত স্থান পায় যাতে।